গাঁৱৰ হাসমতৰ ভনী মিছ অজুফা বেগম সোমবাৰে ভাটিবেলাৰ পৰা নিৰুদ্দেশ হৈ আছে। আজি 2 দিন হৈ গ'ল। আমি বহুত বিচাৰ খোজাৰ কৰিলোঁ, খুজি কিনে টংলা ফালে যোৱা বুলি গম পালোঁ। পিছত আমি সেইফালে গ'লোঁ, যাই কিনে বিচাৰিলোঁ, বহুত বিচাৰিলোঁ, কিন্তু ছোৱালীজনীক এতিয়ালৈকে পোৱা নাই। ছোৱালীটো অলপ ব্ৰেইনটোৰ দুখ আছে, মেণ্টেল। যদি কোনোবাই ক'ৰবাত দেখা পায় আমি ফটো দি দিছোঁ আৰু লগত নাম্বাৰটো দি দিম। যদি কোনোবাই পায় আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু ইয়াৰ লগতে আমাৰ ছোৱালীজনী যিটো ডাঙৰ দাদা এখেতো আছে, এখেতে অলপ 2 এষাৰ ক'ব। ছোৱালীজনৰ বয়স কিমান? ছোৱালীজনৰ বয়স আর বনীজনী নিৰুদ্দেশ হৈ আছে। আজিলৈকে আমি পোৱা নাই, কোনো খোজ খবৰ পোৱা নাই। যদি কোনোবাই দেখা পায় তেতিয়াহ'লে আমাৰ নাম্বাৰ দিম, ফটো দিম, আমাৰ লগত যোগাযোগ কৰি ফোন কৰি জনাই দিলে হ'ল। কি নাম আছিলে? মিছ অজুফা বেগম। আগে পিছে ঘৰৰ পৰা তেনেকুৱা গুচি গৈছে নেকি? নাই, যোৱা নাই ক'তো। হঠাৎকৈ মঙলবাৰ দিন ৰাতিপুৱাই গুচি গৈছে। আপোনালোকৰ পৰিয়াল ঘৰত আকৌ ক'ৰবাত আলহী আছে নেকি? নাই, আমাৰ সিফালে একো আলহী নাই। এনে সন্দেহ নাই একো আমাৰ। আপুনি পুলিচক জনাইছিল, আৰক্ষীক জনাইছিল? নাই, এতিয়াও জনোৱা নাই। আমি এতিয়া যাম বুলি ভাবি আছোঁ যে এতিয়া যাম আমি 2 দিন বিচাৰিলোঁ, নাপাওঁ, এতিয়া আমি যাম।